নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি এমাহ জুবিন গাৰ্গ বিহীন এমাহ সম্পূৰ্ণ কৰিলে ৰাজ্যবাসীয়ে কাইলৈ জুবিন ক্ষেত্ৰত আয়োজিত হ'ব এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইয়াৰ বাঞ্জতে নিশা পুনৰ জুবিন ক্ষেত্ৰত পৰিয়ালসহ উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰাৰ্থনা গৰিমাৰ উপস্থিতিত জয় জুবিন দা ধ্বনিত হ'ল জুবিন ক্ষেত্ৰত মাজনিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত শ অনুৰাগীয়ে ভিৰ কৰে যোৱা শুকুৰবাৰে জুবিন ক্ষেত্ৰলৈ গৈছিল গৰিমা শইকীয়া গাৰ্গ কাইলৈ 19 অক্টোবৰ কাইলৈ এমহীয়া অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব একটা বৃহৎ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব জুবিন ক্ষেত্ৰত আৰু তাৰ পূৰ্বে এয়া কালি নিশা সমাধি ক্ষেত্ৰত পৰিয়ালৰ লগতে পত্নী গৰিমা গাৰ্গ উপস্থিত হ'ল পৰিয়ালৰ অন্যান্য সদস্যৰ লগতে পত্নী গৰিমা গাৰ্গে পুনৰ প্ৰাণৰ স্বামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ন্যায়ৰ প্ৰাৰ্থনা কৰিলে অগণন গুণমুগ্ধৰ ধ্বনিৰে ধ্বনিত হ'ল জয় জুবিন দা জুবিন ক্ষেত্ৰত আৰু ইয়াৰ লগতে নিশা জুবিন ক্ষেত্ৰত ফানু চুৰুৱাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুৰাগীয়ে এয়া অনুৰাগীৰ ব্যতিক্ৰমী ৰূপেৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ফানু চুৰুৱাই প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুৰাগীসকলে এয়া জুবিন ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গ যোৱা শুকুৰবাৰেও তেওঁ সমাধি ক্ষেত্ৰত গৈছিল উচুপি ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল সকলোকে আহ্বান জনাইছিল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সোশ্যাল মিডিয়াত #justice4Jubin Garg লিখিবলৈ আৰু সেই ডিজিটেল কেম্পেইনে যোৱা শুকুৰবাৰৰ পৰা এটা বিশেষ মাত্ৰা লাভ কৰিছিল যেতিয়াই সমাধি ক্ষেত্ৰত গৰিমা গাৰ্গে উপস্থিত হৈ জুবিন গাৰ্গৰ অনুৰাগীসকলক আহ্বান জনাইছিল ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বজুৰি ডিজিটেল কেম্পেইনে ইতিমধ্যে শীৰ্ষত আৰোহণ কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ মহাপ্ৰয়াণত যেনেদৰে চতুৰ্থ বৃহৎ সমাৱেশৰ সূচনা হৈছিল ঠিক তেনেদৰে ন্যায়ৰ দাবীৰেও সমগ্ৰ বিশ্বজুৰি অভিলেখ সৃষ্টি কৰিলে সমগ্ৰ বিশ্বৰ ভিতৰত বৃহৎ ডিজিটেল কেম্পেইন হিচাপে পৰিগণিত হৈছে #justice4Jubin Garg আৰু যোৱা শুকুৰবাৰে নিশা যোৱা সপ্তাহৰ শুকুৰবাৰ আৰু কালি নিশা শুকুৰবাৰেও দেখিবলৈ পোৱা হ'ল এয়া সমাধি ক্ষেত্ৰত পত্নী গৰিমা গাৰ্গ ইয়া ভগা কান্দোনেৰে স্বামীক স্মৰণ কৰিছে ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাইছে
পৰৱৰ্তী খবৰ নিৰ্বাচনলৈ 6 মাহ বাকি থকা অৱস্থাত আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মন্ত্ৰী হিচাপে শপত ল'ব মাজবাটৰ বিপিএফৰ বিধায়ক শৰণ বড়োৱে ৰাজভৱনত পুৱা 11 বজাত শৰণ বড়োৱে শপত ল'ব শৰণ বড়োক শপত বাক্য পাঠ কৰাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিৰ্বাচনলৈ 6 মাহ বাকি থকা অৱস্থাত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মন্ত্ৰী হিচাপে শপত ল'ব মাজবাটৰ বিপিএফৰ বিধায়ক শৰণ বড়োৱে ৰাজভৱনত পুৱা 11 বজাত শপত গ্ৰহণ কৰিব শৰণ বড়োৱে শৰণ বড়োক শপত বাক্য পাঠ কৰাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিহালীৰ কুহিয়াৰবাৰীত নিশা পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিহালীৰ কুহিয়াৰবাৰী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখী এখন বাহনৰ খুন্দাত এজনৰ মৃত্যু দুৰ্ঘটনাত ৰোহিত গড় নামৰ এজন লোকৰ ঠিতাতে মৃত্যু দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে এটা দুৰ্ঘটনাৰ পিছৰ পৰিস্থিতি এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল ঘটনাস্থান আমি পুনৰ জনাইছো বিহালীৰ কুহিয়াৰবাৰী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এটা দুৰ্ঘটনা লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখী এখন তীব্ৰবেগী বাহনৰ খুন্দাত এজন লোকৰ মৃত্যু হয় দুৰ্ঘটনাত ৰোহিত গড় নামৰ এজন লোকৰ ঠিতাতে মৃত্যু হয় আৰু তাৰ পিছতে ৰাজপথলৈ ওলাই আহিল স্থানীয় লোকসকল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰিবলগীয়া হয় আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ক্ষুব্ধ হৈ পৰে প্ৰতিবাদী ৰাইজ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে হাফলঙৰ কাৰাগাৰত প্ৰথমটো নিশা কটালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম দুই অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত শুকুৰবাৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে হাফলঙৰ কাৰাগাৰলৈ নিয়া হৈছিল দুই অভিযুক্তক সন্ধিয়া হাফলঙত উপস্থিত হোৱাৰ পিছতে বাক্সাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখিবলৈ পোৱা হ'ল হাফলঙত হাফলং কাৰাগাৰৰ সন্মুখত জয় জুবিনদাক ধ্বনি দি শেখৰ জ্যোতি অমৃত প্ৰভাৰ ফাঁচীৰ দাবী তুলিলে হাফলঙৰ জুবিন অনুৰাগীয়ে কিন্তু হাফলঙত জুবিন অনুৰাগীয়ে সৃষ্টি নকৰিলে কোনো উত্তেজনাময় পৰিস্থিতিৰ জয় জুবিনদাৰ ধ্বনিৰ মাজত জেলত সোমাল শেখৰ জ্যোতি অমৃত প্ৰভা উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা সিজিএম আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে বিশাল কনভয়েৰে হাফলঙলৈ নিয়া হৈছিল দুই অভিযুক্তক উল্লেখযোগ্য যে 3 অক্টোবৰত সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দুই অভিযুক্তক 14 দিন সিআইডি জিম্মাত থকাৰ পাছত আদালতে 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰে দুই অভিযুক্তক ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল শ্যাম কানু সিদ্ধাৰ্থ সন্দীপন গাৰ্গ পৰেশ বসু আৰু নন্দেশ্বৰ বৰা আৰু সেই 5 অভিযুক্তক ৰখা হৈছে বাক্সা জিলা কাৰাগাৰত
देख सकते हैं दोनों अमृत 19 অক্টোবৰত জুবিন ক্ষেত্ৰত হ'বলগীয়া এমহীয়া অনুষ্ঠান সন্দৰ্ভত ডিমৰীয়াবাসীৰ সংবাদমেল ৰাজ্যে একত্ৰিতভাৱে অনুষ্ঠিত কৰিব দিনজোৰা কাৰ্যসূচী জুবিন ক্ষেত্ৰত গীতা পাঠ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা নাম প্ৰসংগৰ লগতে থাকিব আন আধ্যাত্মিক কাৰ্যসূচী সন্ধিয়াৰ ভাগলৈ ৰাজ্যৰ শতাধিক বাঁহীবাদকৰ সুৰৰ মূৰ্ছনাত জীপাল হৈ উঠিব জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত লগতে গীত পৰিৱেশন কৰিব কেইবাগৰাকীও কণ্ঠশিল্পীয়ে আমন্ত্ৰিত দলে প্ৰদৰ্শন কৰিব ভাওনা আনহাতে জুবিন ক্ষেত্ৰত একাংশ খুৰাশক্ত অনুৰাগীৰ উদ্ভণ্ডালিত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে অনুৰাগীসকলক এনে পৰিস্থিতিৰ উদ্ভৱ নকৰিবলৈ আহ্বান ডিমৰীয়াবাসীৰ আনহাতে জিলা প্ৰশাসন তথা পৰিবহণ বিভাগকো সষ্টম হ'বলৈ আহ্বান ডিমৰীয়াবাসীৰ পুৱা 10 বজাৰ পৰা গীতা পাঠ আৰম্ভ হ'ব যেটো গতানুগতিকভাৱে এতিয়া আমাৰ চলি আছে 11 বজাত সংকীৰ্তন অনুষ্ঠান আছে আমাৰ আৰু আমাৰ জুবিনৰ সমাধিস্থলীত আমি অনুষ্ঠিত কৰিছো 12 বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা 2 বজাৰ পৰা আমাৰ লঘু আহাৰ ধৰক মাহ প্ৰসাদৰ পৰা আৰম্ভ কৰি দৈ চিৰা তেনেকুৱা ধৰণৰ আমি যোগাৰ কৰিছো 3 বজাত থাকিব নাম প্ৰসংগ অনুষ্ঠান আৰু এই নাম প্ৰসংগ অনুষ্ঠানত এখটা আয়তি দল আছে নাম প্ৰসংগৰ দল তেওঁলোকে একেলগে প্ৰসংগ কৰিব তেওঁলোকে নাম কৰিব আৰু এইখিনি আমি সিডিলিং কৰি পেলাইছো গতিকে আমি শ্ৰদ্ধা ৰাইজলৈ আৰু এটা আমাৰ নিবেদন থাকিব 5 বজাত থাকিব আমাৰ আপোনালোকৰ আকৰ্ষণীয় এটি অনুষ্ঠান বাঁহীবাদন কৰিব 100 গৰাকী বাঁহীবাদকে তেওঁলোকে বাঁহীবাদন কৰিব এক সুন্দৰ পৰিৱেশ হ'ব এক মায়াবিনী পৰিৱেশ হ'ব সকলোকে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছো ঠিক 7 বজাৰ লগে লগে আমাৰ যিবোৰ শিল্পী কলাকুশলী আছে বাদ্যযন্ত্ৰী আছে বিভিন্ন আমাৰ সংগীতানুষ্ঠান আপোনালোকে দেখি আছে যিবোৰ আমাৰ সিঙ্গাৰ আছে তেওঁলোকৰ লগত যিবোৰ বাদ্যযন্ত্ৰী থাকে বা বিশিষ্ট যিবোৰ শিল্পী আছে তেওঁলোকে আমাৰ গীতমাত পৰিৱেশন কৰিব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোকে শ্ৰদ্ধাঞ্জলি আগবঢ়াব আৰু ইয়াত প্ৰশাসনৰ সম্পূৰ্ণ সহযোগ থাকিব আমিও জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছো বিজেপি চৰকাৰে জুবিনৰ মৃত্যুৰ ন্যায় দিব আমিও জুবিনৰ গীত শুনিয়ে ডাঙৰ হৈছো ৰহাত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ জুবিনৰ মৃত্যুৰ পাছত মুখ্যমন্ত্ৰীয়ে 3 ৰাতি শুৱা নাই আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগিবই আমি আমাৰ কামটো মধ্যে কম্প্ৰমাইজ কৰা নাই কেইটামান বিৰোধী দলে আমাক ৰাজনৈতিক কুচক্ৰৰ দৰে এনেই সমালোচনা অস্থিৰ কৰিব খুজি আছে হিমন্ত বিশ্ব শৰ্মাই 3 দিন নোপোৱাকে যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাছিলে তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই 3 দিন হোৱা নাছিলে হয়তো আয়ুষ কেছ গতিকে অসমীয়া মানুহে কষ্ট আছে আমিও কষ্ট আছোঁ কিন্তু কষ্ট হ'লেও কিন্তু ভাত খাব লাগিব কষ্ট হ'লেও কাম কৰিব লাগিব মোৰ কামটো পলিটিক্স কৰা মোৰ কামটো উন্নয়ন কৰা সেইকাৰণে জাগিৰোডত ৰাতিপুৱা আমি এটা আমাৰ চৰকাৰে কৰা মেগা হেল্থ কেম্পত 3 ঘণ্টা থাকি আহিলোঁ আহি আকৌ মই দলীয় সভা বা দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ কিন্তু মোৰ কাম মই আকৌ কৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়া ঢুকোৱাৰ কাৰণে অত্যন্ত কষ্ট পাইছোঁ আমি সৰুৰ পৰা জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছোঁ মই কেইবাবাৰ কৈছোঁ যে অনামিকা মায়া এলবাম বা কেছেট নিজ হাতেৰে কিনিছিলোঁ গতিকে আমি জুবিন গাৰ্গক আমি সকলোৱে ভাল পাওঁ তেখেত আমাৰ মাজত নাই কিন্তু সেইবুলি আমি কাম কৰিব নোৱাৰোঁ প্ৰথমবাৰৰ বাবে মাওবাদী সন্ত্ৰাসবাদ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা দশকত কেইবা হাজাৰ মাওবাদীয়ে অস্ত্ৰ সম্বৰণ কৰা বুলি মন্তব্য মোদীৰ আনকি যোৱা ৭৫ ঘণ্টাত ৩০৩ জন নক্সালপন্থী আত্মসমৰ্পণ কৰা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে लेकिन मेरे जीवन का एक बहुत बड़ा बीते दशक में हजारों नक्सलियों ने हथियार डाले हैं मैं आपको पिछले 75 घंटों का आंकड़ा देता हूं ओनली 75 आवर्स मैं जानता हूं ये मीडिया का मेन न्यूज नहीं है लेकिन मेरे जीवन का एक बहुत बड़ा संतोष का विषय है इन 75 घंटों में 303 नक्सलियों ने सरेंडर किया है एक जमाने में जिनका 303 चलता था ना आज वो 303 सरेंडर हुए हैं और ये कोई सामान्य नक्सली नहीं है किसी पर 1 करोड़ का इनाम था किसी पर 15 लाख का इनाम था किसी पर 5 लाख का इनाम था और ये सारे के सारे इनके नाम पर इनाम घोषित हुए थे इन नक्सलियों से
बहुत बड़ी मात्रा में हथियार भी पकड़े गए। ये सारे लोग बंदूकें छोड़ करके, बम छोड़ करके भारत के संविधान को गला लगाने के लिए तैयार हुए हैं। और जब संविधान के लिए पूर्ण समर्पित सरकार होती है ना, तब गलत रास्ते पर गया हुआ व्यक्ति भी लौट करके अपने आंखों को उस संविधान पर टिका देता है। अब वो विकास की मुख्य धारा में आ रहे हैं और ये लोग स्वीकार कर रहे हैं कि वो गलत रास्ते पर थे। 5-5 दशक बिता दिए, जवानी खपा दी, लेकिन उन्होंने जो सोचा था वो परिवर्तन नहीं आया। अब ये भारत के संविधान पर विश्वास करते हुए आगे बढ़ेंगे। साथियों, कभी ही मीडिया की हेडलाइंस हुआ करती थी, छत्तीसगढ़ के बस्तर में ये हुआ वो हुआ, एक पूरी बस को उड़ा दिया, इतने सुरक्षा बल के जवान मारे गए। बस्तर ये माओवादी आतंकियों का, नक्सलियों का गढ़ हुआ करता था। और अब आज मैं उसी बस्तर का उदाहरण देता हूं। आदिवासी नौजवान बस्तर ओलंपिक का आयोजन करते हैं और लाखों नौजवान बस्तर ओलंपिक में आकर के खेल के मैदान में अपनी ताकत दिखा रहे हैं। जुबिन गार्गर मृत्युक লৈ फेसबुक पेज खुली आरक्षीर জালত নগাঁৱৰ যুৱক। নগাঁও আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে ইনজামুল হক নামৰ এজন যুৱকক। SK আহমেদ নামৰ এটা পেজ খুলি চলাইছিল অপপ্ৰচাৰ। ফেসবুকত ফলোৱাৰ্ছ আৰু ভিউজ বৃদ্ধিৰ বাবে এই দুষ্কাৰ্য কৰিছিল ইনজামুলে। আৰক্ষীৰ সন্মুখত এই স্বীকাৰোক্তি ইনজামুলৰ নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদমেলযোগে জনালে এই কথা। আহমেদ নামৰ এটা ফেসবুক পেজ আছিলে। সেই পেজটোত তাৰমানে কিছুমান অবজেকশ্যনেল কথা দিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই, আৰু ভিডিঅ'টো বিকৃত কৰিছে আৰু তেওঁ তাতে নিজেও কিছুমান কমেণ্ট লিখি পেলাই এইটো চাৰ্কুলেট কৰিছিলে তেওঁ নিজৰ পেজত। সেয়া অনুসন্ধান কৰি আমি ইজামুল হক বুলি এজন ব্যক্তি জুৰিয়া, তেওঁক আমি আজি এৰেষ্ট কৰিছোঁ আৰু তেওঁক কোৰ্টত এতিয়া বৰ্তমান প্ৰডিউচ কৰা হৈছে। আৰু তেওঁ স্বীকাৰো কৰিছে যে তেওঁ সেই ভিডিঅ'টো বিকৃত কৰি তাত ওপৰত কমেণ্ট লিখি যে কেনেকৈ তেখেতক হত্যা কৰা হ'ল এই লিখি পেলাই, এইখিনি কথা লিখি পেলাই তেওঁ এটা মানে চেষ্টা কৰিছিলে যাতে এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় আৰু মানুহৰ মাজত যাতে এটা শংকা হয়। ইতিমধ্যে CIDয়ে যিহেতু ইনভেষ্টিগেশ্যন কৰিয়ে আছে, তেওঁ সুকীয়াকৈ ইনভেষ্টিগেশ্যন কৰাৰ কোনো অধিকাৰ তেওঁৰ নাই। আৰু তেওঁ এইটো আমি সোধপোছ কৰাত তেওঁ এইটো আমাক স্বীকাৰো কৰিছে যে তেওঁ ভাবিছিলে যে এইটো কৰিলে এটা তেওঁৰ ফেচবুক পেজৰ হেৰিটো ফলোৱাৰ্ছ বাঢ়িব আৰু মানে এটা ল এণ্ড অৰ্ডাৰ ক্ৰিয়েট কৰাৰো তেওঁ এটা উদ্দেশ্য আছিলে। সেই মানুহজনক আমি এৰেষ্ট কৰিছোঁ আৰু এতিয়া আমি কাষ্টডিও বিচাৰিছোঁ আৰু তেওঁৰ মোবাইল হেণ্ডছেটো চিজ কৰা হৈছে। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই সকলো নগাঁওবাসী ৰাইজক অনুৰোধ কৰিম যাতে তেনেকুৱা ধৰণৰ কামৰ পৰা তেওঁলোক বিৰত থাকে। ডিব্ৰুগড়ৰ ৰাজপথত প্ৰচণ্ড মাৰপিট। কল ৰোডত দুই ফৈদৰ মাজত ভয়াৱহ সংঘৰ্ষ। পৰস্পৰৰ মাজত শিলগুটি লাঠিৰে আক্ৰমণৰ ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। এয়া ডিব্ৰুগড়ৰ ৰাজপথৰ এটা মাৰপিটৰ ঘটনাৰ দৃশ্য। কল ৰোডত দুই ফৈদৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সূত্ৰপাত। পৰস্পৰৰ মাজত শিলগুটি লাঠিৰে আক্ৰমণ প্ৰত্যাক্ৰমণ চলিল। পিছে কি কাৰণত দুই ফৈদৰ মাজত এই প্ৰচণ্ড সংঘাতৰ সূত্ৰপাত ঘটিল সেই কথা অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিল যে ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰিবলগীয়া হ'ল আৰক্ষী। আজি কাতি বিহু। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো জুবিন গাৰ্গবিহীন প্ৰথমটো কাতি বিহুৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসমীয়াই। সন্ধিয়াৰ ভাগলৈ পৰম্পৰাগত ৰীতি নীতিৰে তুলসী তলত চাকি জ্বলাই সেৱা কৰিব ৰাইজে।
ইয়াৰ উপৰিও কৃষিজীৱী পৰিয়ালসমূহে ধাননি পথাৰত প্ৰজ্বলন কৰিব চাকি কাতি বিহু উপলক্ষে পুৱা বিভিন্নজনে বজাৰত চাকি কল কুঁহিয়াৰ ক্ৰয় কৰা পৰিলক্ষিত হৈছে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগে মন হেমেকা কৰি ৰাখিছে যদিও পৰম্পৰা ৰক্ষা কৰি আজি কাতি বিহু পালনৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া অসমীয়াৰ কাতি বিহু আৰু সন্ধিয়ালৈ প্ৰতিটো অসমীয়া পৰিয়ালেই তুলসীৰ তলত এগছি চাকি প্ৰজ্বলন কৰিব পথাৰত চাকি জ্বলাব আৰু তাৰ বাবে শিৱসাগৰৰ যি মুক্তিনাথ চাৰিআলি আছে চহৰৰ সেই মুক্তিনাথ চাৰিআলিত মাটিৰ চাকি বৰ্তমান ক্ৰয় কৰা পৰিলক্ষিত হৈছে যিহেতু আজি সন্ধিয়া ভাগলৈ প্ৰতিটো অসমীয়া পৰিয়ালেই চাকি বন্তি প্ৰজ্বলন কৰিব গ্ৰাহক আছে মাটিৰ চাকি ক্ৰয় কৰিবলৈ আহিছে এইফালে হয় কাতি বিহু কেনে ধৰণৰ প্ৰস্তুতি এটি কি ললে কেনে ধৰণৰ কাতি বিহু উপলক্ষে এয়া মাটি চাকি লোৱা হৈছে হলেও বিহু যদিও আহিছে হলেও আমাৰ হিয়াৰ সামৰ্থু জুবিন গাৰ্গৰ কাৰণে আমাৰ বিশেষ আন কালৰ দৰে তেনেকুৱা নহ'ব আৰু থুলমূলকৈ আমি আৰু বিহুটো পতা হ'ব তুলসী তলত বন্তি জ্বলাম আৰু তেওঁ হৈ আজিতো শিৱসাগৰত হয় শিৱসাগৰত তেওঁ হৈ শ্ৰদ্ধাঞ্জলি এইকেইদিন জনাই থকা হৈছে আজিও আছে কালিও হৈ গ'ল শিৱসাগৰ বৰ্ডিং খেলপথাৰত আৰু এয়া মই দেখুৱাইছোঁ ইয়াতে এগৰাকী গ্ৰাহক আচলতে বিক্ৰেতা আছে মাটিৰ চাকি মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা কেনেকুৱা ধৰণৰ বিকি ঠিকে আছে মনবোৰ মানুহ হেমেকা আৰু দেৱালীত আপোনাৰ দীপাৱলীত আৰু চাকিহে উৎসৱ হয় কাতি বিহু বুলি মানে ঠিকে আছে বজাৰ আপুনিও কাতি বিহু পালন কৰিব হয় কেনেধৰণে পালন কৰিব কাতি বিহু বুলি এয়া মাটি চাকি চেপনৰ পৰা আনি বিকিবলৈ আৰম্ভ কৰিছোঁ আৰু তাকে আমাৰ ইমান লাভো নহয় লোকচানতহে যায়গৈ ৰ'দতে বহি বহি কৰিছোঁ কিবা এটা পাম বুলি তাকে কি হয় নাজানো নিজে কেনেধৰণে পালন কৰিব নিজেও কাতি বিহু পালন কৰিব লাগিব চাকি জ্বলাই পথাৰত দি সেই তাকে এতিয়া বিকি মেলি ঘৰলৈ গৈ আৰু কৰিবগে লাগিব হয় এনেধৰণে মই দেখুৱাইছোঁ শিৱসাগৰৰ মুক্তিনাথ চাৰিআলি বৰ্তমান মাটিৰ চাকিৰে ভৰি পৰিছে আৰু সন্ধিয়ালৈ আজি সকলোৱে চাকি বন্তি প্ৰজ্বলন কৰি তুলসী তলত আচলতে সেৱা ল'ব আৰু একেদৰে মঙলদৈতো কাতি বিহুৰ প্ৰস্তুতি কাতি বিহু উপলক্ষে বোৱাৰীসকলে পথাৰত চাকি জ্বলাই লক্ষ্মী দেৱীক আৰাধনা কৰিছে হাড়ভঙা পৰিশ্ৰমৰ পাছত পথাৰত যাতে পোক পতংগই খেতিডৰা অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পথাৰত চাকি জ্বলাই কৃষিজীৱী ৰাইজে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিছে পথাৰত চাকি জ্বলাই স্মৰণ কৰিলে জুবিন গাৰ্গকো জীয়ৰী বোৱাৰীসকলে জুৰিলে মায়াবিনী ৰাতিৰ বুকুত উপস্থিত থকা এখন পথাৰত দেখিবলৈ পোৱা গৈছে জীয়ৰী বোৱাৰীসকল ওলাই আহিছে আৰু তেওঁলোকে এই ধৰণে চাকি বন্তি জ্বলাইছে 3 মাহ জোৰা যি হাড় ভঙা পৰিশ্ৰম কৰি কৃষকসকলে যি খেতিডৰা লগাইছিল আৰু ইয়াৰ পিছত যাতে সুন্দৰকৈ খেতিডৰা চপাই লৈ যাব পাৰে তাৰে কামনা কৰি এই ধৰণে চাকি বন্তি জ্বলাইছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে আমি কথা পাতিবলৈ চেষ্টা কৰিম দেখুৱাইছোঁ পৰিৱেশ আচলতে সকলোতে একেই পৰিৱেশ এফালে যদি দেখিবলৈ পোৱা গৈছে ঘৰত তুলসীৰ তলত চাকি জ্বলাইছে আৰু সমান্তৰালকৈ পথাৰতো এই ধৰণে চাকি বন্তি জ্বলাইছে কাতি বিহু উপলক্ষে আৰু পৰম্পৰা অনুসৰি জীয়ৰী বোৱাৰীসকলে এই ধৰণে ওলাই আহিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আজি কাতি বিহু আৰু ঘৰত কেনেকুৱা প্ৰস্তুতি আৰু পথাৰত দেখিবলৈ পোৱা গৈছে এই ধৰণে ওলাই আহিছে হয় আজি কাতি বিহু অসমৰ কাতি বিহু প্ৰত্যেক বছৰে পালন কৰা হয় আৰু কাতি বিহুৰ উপলক্ষে আমি আজি জীয়ৰী বোৱাৰীখিনি ইয়াত উপস্থিত হৈছোঁ যাতে আমাৰ খেতি পথাৰখিনি ভাল হয় কীট পতংগৰ পৰা ৰক্ষা পৰে আৰু যাতে আমি সোণগুটি বৰ ধুনীয়াকৈ ঘৰলৈ লৈ যাব পাৰোঁ লক্ষী যাতে বহুত আগমন হয় ঘৰলৈ তাৰ বাবে আমি ইয়াতে আহিছোঁ আৰু লগতে যিহেতু আমাৰ মৰমৰ হিয়াৰ আমুঠু জুবিন দা বৰ্তমান আমাৰ মাজত নাই আমাৰ খুব মৰমৰ গতিকে আমাৰ যদিও মনটো ভাল নহয় আমি তেখেতৰ ন্যায় পোৱাটো বিচাৰোঁ আৰু এই সোণগুটিৰ মাজৰ পৰা মই চৰকাৰক আহ্বান জনাইছোঁ যে সোনকালে আমাৰ দাদাৰ ন্যায় দিব লাগে আৰু তেখেতক আমি এই সেউজীয়া ধাননি পথাৰৰ মাজৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ স্মৃতিত আমি অকণমান তেওঁৰ এটা জনপ্ৰিয় গান তেওঁৰ মৰমৰ গান এটা গুণগুণাই দিব বিচাৰিছোঁ
মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত আৰু আছে কথালৈ চেষ্টা কৰিম দেখিছোঁ সন্ধিয়া হোৱাৰ লগে লগে হয় আমি গাঁৱৰ আয়তীসকল আমি আজি কাতি বিহু উদযাপনৰ কাৰণে ইয়াতে চাকি বন্তি দিবলৈ আহিছোঁ ইয়াতে আমাৰ ধাননি ডৰা যাতে খুব ভাল হয় পোক পৰুৱাই যাতে অনিষ্ট নকৰে তাৰ কাৰণে এই চাকি জ্বলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ খেতিয়কৰেই শেষ ভৰসা আমাৰ এই সোণগুটি যিহেতু সকলোৰে ঘৰত নদন বদন হৈ থাকে আমাৰ ভঁৰালবোৰ ভৰি পৰে তাকে প্ৰাৰ্থনা জনাবলৈ আহিছোঁ এইখিনিয়ে নিশ্চয়কৈ এফালে যদি পথাৰত চাকি বন্তি জ্বলাইছে আনফালে দেখিবলৈ পোৱা গৈছে ঘৰে ঘৰে আচলতে প্ৰতিঘৰ পৰিয়ালত তুলসীৰ তলত জীয়ৰী বোৱাৰীসকলে চাকি জ্বলাইছে আৰু একেদৰে পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীসকলৰ দিনে নিশাই বিভিন্ন ডিজাইনৰ মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত হৈছে মৃৎশিল্পীসকল বোকাখাটৰ এইজন মৃৎশিল্পী সুভাষ পণ্ডিতে দীপাৱলীৰ বাবে নিৰ্মাণ কৰিছে প্ৰায় 2 লাখ সৰু বৰ মাটিৰ চাকি মই বৰ্তমান উপস্থিত আছো বোকাখাটৰ যিগৰাকী মৃৎশিল্পী আছে সেই মৃৎশিল্পীৰ বাসগৃহত মই উপস্থিত আছো আৰু পূৰ্বৰ যি ধামখুমীয়া যিসমূহ দীপাৱলীৰ বাবে যেনেধৰণে প্ৰস্তুতি আৰম্ভ কৰে কিন্তু এইবাৰ আচলতে কিছু সীমিত হৈছে মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে তেওঁ বৰ্তমান যি মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ আছে আৰু যেহেতু এবাৰ তেওঁ কিমান মাটি চাকি প্ৰস্তুত কৰি লৈছে আনবাৰ তুলনাত তেওঁৰ লগত মই কথা পাতিম কিমান মান এবাৰ মাটি চাকি বনাইছে এবাৰ মানে মিনিমামটো 2 লাখ চাকি বনাইছো আগতে কিমান মান আগতো 1 লাখ 1.5 লাখ চাকি বনাওঁ কিন্তু এটা জুবিনৰ যিটো মৰা পিছৰ পৰা মইতো 20,000 চাকিটো মই তেওঁ জীৱিকা জ্বলাবৰ কাৰণে মই বিক্ৰী কৰিছোঁ কিন্তু তেওঁলোক আগ্ৰহ লৈ পেলাই আমিও 5 দিন কাম বন্ধ কৰিছোঁ 5 দিন আমিও কাম বন্ধ কৰিছোঁ কাম কৰা নাই কিন্তু তেওঁলোকৰ নামৰ কাৰণে এতিয়া দীপন দিলা যিটো চাকি যিটো জ্বলাব ৰাইজে যদি অকল চাকিটো জ্বলোৱাটোহে প্ৰযুক্তি ভাল হ'ব আপুনি চাকি এবাৰ দাম কেনেকুৱা চাকিবিলাক এতিয়া চাকি যিটো আগৰ দাম যিটো আছে তাৰপৰা এতিয়া 10 টকা বাঢ়িছে আৰু কি আছে 120 টকা 130 টকা 100 মান ক'ত জায়গাত যায় চাকি মই যোৰহাট দেৰগাঁও আৰু এই নগাঁও জখলা বন্ধা 2 লাখ চাকি হৈছে এবাৰ কাৰিকৰবিলাকো নাই কাৰিকৰবিলাকো গা বেয়া তেওঁলোকক ছুটি দি দিলোঁ কাৰিকৰবিলাকো নাই এতিয়া আমি নিজৰ ল'ৰাই আমি 3জনে আমি কাম কৰি আছোঁ আপোনাৰ নামটো সুভাষ পণ্ডিত কিমান বছৰৰ পৰা আপুনি মাটি চাকি বনোৱা লগত এটা 45 বছৰ হৈ বনাইছোঁ নিশ্চয়ভাৱে আচলতে এইবাৰ যিগৰাকী সুভাষ পণ্ডিত নামৰ যিগৰাকী মৃৎশিল্পী সেই মৃৎশিল্পীগৰাকীয়ে আমাক জনাইছে যে তেওঁ এবাৰ পূৰ্বতকৈ আচলতে এবাৰ 50,000 চাকি বৃদ্ধি কৰিছে কিয়নো এবাৰ তেওঁ 2 লাখ চাকি নিৰ্মাণ কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই যি এবাৰ যি সেউজ দীপাৱলীৰ যি কথা কয় প্ৰতি বছৰে সেউজ দীপাৱলীৰ কথা কয় আৰু এই বছৰ আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এবাৰ যি মাটি চাকিৰ প্ৰভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ঘোষলৈ CBI জালত গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাৰ্যবাহী সঞ্চালক এজন লোকৰ পৰা 10 লাখ টকাৰ উৎকোচ লোৱা অৱস্থাত হাতে লোটে ধৰা পৰিল মাইছনাম ৰিটেন কুমাৰ সিং গ্ৰেপ্তাৰৰ পিছতে বিষয়াজনৰ গুৱাহাটী গাজিয়াবাদ আৰু ইম্ফলৰ বাসগৃহ আৰু কাৰ্যালয়ত চলোৱা তালাচীত 2,62 লাখ টকা জব্দ কৰা হৈছে দিল্লী এনচিআৰত 9টা প্ৰিমিয়াম এপাৰ্টমেণ্ট ইউনিট এটা প্ৰিমিয়াম অফিচ স্পেচ আৰু 3টা আৱাসিক প্লটকে ধৰি
স্থাৱৰ সম্পত্তিত বিনিয়োগৰ সৈতে জড়িত নথিপত্ৰ জব্দ কৰে CBI ইয়াৰ লগতে বেংগালুৰুৰ এটা প্ৰিমিয়াম এপাৰ্টমেণ্ট আৰু এটা আৱাসিক প্লটকে ধৰি স্থাৱৰ সম্পত্তিত বিনিয়োগৰ সৈতে জড়িত নথিপত্ৰ জব্দ কৰে গুৱাহাটীতো 4টা প্ৰিমিয়াম এপাৰ্টমেণ্ট আৰু 2টা আৱাসিক প্লটকে ধৰি স্থাৱৰ সম্পত্তিত বিনিয়োগৰ সম্পৰ্কীয় বহুখিনি নথিপত্ৰ জব্দ কৰা হৈছে একেদৰে ইম্ফলতো 2টা হোমষ্টেড প্লট আৰু এটা কৃষিভূমি অধিগ্ৰহণৰ সৈতে জড়িত নথিপত্ৰ জব্দ কৰে ইয়াৰ উপৰিও 6খন বিলাসী বাহন বিনিয়োগ সম্পৰ্কীয় নথিপত্ৰ লাখ লাখ মূল্যৰ 2টা বিলাসী ঘড়ী জব্দ কৰে উল্লেখযোগ্য যে ডিমোৰ পৰা মৰাণ বাইপাছলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ চুক্তি সম্পৰ্কীয় ব্যক্তিগত কোম্পানীয়ে কৰা কামৰ সময় বৃদ্ধিৰ বাবে সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত 10 লাখ টকা দাবী কৰিছিল বিষয়াজনে ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ